নমস্কাৰ বন্ধুসকল, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখক। ৰিয়েল টাইম আইডেণ্টিফিকেশ্যন ইনফৰমেশ্যন এণ্ড মেনেজমেণ্ট ছিষ্টেম চমুকৈ ৰিমছ। এই ৰিমছ এপছটো শিক্ষা অৱস্থাত নতুনকৈ অহাৰ পৰাই বিতৰ্ক এটা চলি আহিছে। বহুতে ইয়াত কমপ্লেইন কৰিছে যে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ বহুতখিনি ব্যক্তিগত তথ্য তেওঁলোকে ইয়াৰ পৰা সংৰক্ষণ কৰে আৰু তেওঁলোকে থাৰ্ড পাৰ্টিৰ সৈতে হয়তো শ্বেয়াৰ কৰে। গতিকে এই ক্ষেত্ৰত কিমান যুক্তিযুক্ততা আছে? আমি যদি আন এপসমূহলৈ লক্ষ্য কৰোঁ, যেনে ধৰক ফেচবুক, হোৱাটছআপ, এছামিজ কিৱাৰ্ড, সেই এপসমূহৰ যিবিলাক টাৰ্মছ এণ্ড কণ্ডিশ্যন, যিবিলাক প্ৰাইভেচি পলিচি আছে, যিবিলাক এক্সেছ বিচাৰে, ঠিক সেই একেদৰে ৰিমছ এপছটোতো বিচাৰিছে নেকি? যদি বিচাৰিছে তেতিয়াহ'লে আপুনি ইয়াত ভয় কৰিবলগা একো কথা নাই। গতিকে মই এই ভিডিঅ'টোত আপোনালোকক এটা তুলনামূলকভাৱে বিশ্লেষণ কৰিম ৰিমছ আৰু মই লৈছোঁ এটা হোৱাটছআপ আমাৰ সকলোৱে ইউজ কৰে। গতিকে আমি যদি এই দুটা এপছৰ বিষয়ে যদি এটা তুলনামূলকভাৱে বিশ্লেষণ কৰোঁ, ৰিমছে কি কি এক্সেছ বিচাৰিছে, কি কি পাৰ্মিশ্যন বিচাৰিছে, আৰু হোৱাটছআপে আপোনাৰ মোবাইলৰ পৰা, আপোনাৰ ফোনৰ পৰা কি কি পাৰ্মিশ্যন বিচাৰে, যদি আপুনি যদি দুটা যদি আপুনি কম্পেয়াৰ কৰে তেতিয়াহ'লে আপুনি নিশ্চয় বুজি পাব কোনটো এপছে কিমানখিনি ব্যক্তিগত তথ্য আপোনাৰ বিচাৰিছে বা থাৰ্ড পাৰ্টিৰ সৈতে শ্বেয়াৰ কৰিছে। এই ক্ষেত্ৰত মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, যদি আপুনি হোৱাটছআপটা পোনপ্ৰথমৰ বাবে যদি ইনষ্টল কৰে তেতিয়াহ'লে তাত লক্ষ্য কৰিব হোৱাটছআপৰ তৰফৰ পৰা প্ৰায় 1 লাখ ৱাৰ্ডৰ এটা তেওঁলোকে প্ৰাইভেচি পলিচি দিছে, টাৰ্ম এণ্ড কণ্ডিশ্যন দিছে, আৰু সেইটো আপুনি একচেপ্ট কৰিব লাগিব। একচেপ্ট নকৰাকৈ আপুনি হোৱাটছআপ ইউজ কৰিব নোৱাৰে। ঠিক আমি সেইদৰে যদি আমি ৰিমছ এপছটোলৈ যদি লক্ষ্য কৰোঁ, প্ৰথমবাৰত যদি আপুনি ৰিমছ এপছটো যদি ইনষ্টল কৰে, তাত কিন্তু হোৱাটছআপৰ নিচিনা কিন্তু তেনে কোনো প্ৰাইভেচি পলিচি তেওঁলোকে উল্লেখ কৰা নাই। জাষ্ট ৰিমছ এপছটোৱে আপোনাৰ পৰা 3টা বা 4টা মোবাইলৰ পৰা পাৰ্মিশ্যন বিচাৰিছে। গতিকে এই সম্পৰ্কত মই আপোনালোকক স্ক্ৰীনশ্বটৰ জৰিয়তে বুজাই দিম আপুনি কোনটো এপছত কি কি পাৰ্মিশ্যন বিচাৰে, হোৱাটছআপে কি কি পাৰ্মিশ্যন বিচাৰিছে আৰু ৰিমছে কি। গতিকে আপুনি ইয়াতে দুখন স্ক্ৰীনশ্বট দেখিছে, এখন হৈছে ৰিমছৰ আৰু এখন হৈছে হোৱাটছআপৰ। গতিকে ৰিমছে কি পাৰ্মিশ্যন বিচাৰিছে, এলো ৰিমছ টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ'। ঠিক সেইদৰে আমাৰ হোৱাটছআপতো একে পাৰ্মিশ্যন বিচাৰিছে, এলো হোৱাটছআপ টু টেক পিকচাৰ এণ্ড ৰেকৰ্ড ভিডিঅ'। গতিকে দুয়োটা যিখিনি পাৰ্মিশ্যন বিচাৰিছে সেই হোৱাটছআপ আৰু ৰিমছৰ প্ৰায় একেই। চ' ইয়াৰ পিছত আপুনি নিশ্চয় লক্ষ্য কৰিছে অডিঅ' ৰেকৰ্ডৰ ক্ষেত্ৰতো ৰিমছ আৰু হোৱাটছআপ কিন্তু দুয়োটাই পাৰ্মিশ্যন বিচাৰিব। যেতিয়া আপুনি কাৰোবাক ভইচ মেছেজ চেণ্ড কৰিব বিচাৰে তেতিয়াহ'লে সেই ক্ষেত্ৰত হোৱাটছআপে আপোনাৰ পাৰ্মিশ্যন বিচাৰে, ঠিক সেইদৰে আপোনাৰ ৰিমছৰ পাৰ্মিশ্যন বিচাৰে। নেক্সট পাৰ্মিশ্যন হৈছে ৰিমছত আৰু এটা পাৰ্মিশ্যন বিচাৰি যেতিয়া আপুনি ইনষ্টল কৰে, এলো ৰিমছ টু এক্সেছ ফটো, মিডিয়া এণ্ড ফাইলছ অন ইউৰ ডিভাইচ। ঠিক একেদৰে হোৱাটছআপতো একেই পাৰ্মিশ্যন বিচাৰিছে, এলো হোৱাটছআপ টু এক্সেছ ফটো, মিডিয়া এণ্ড ফাইলছ অন ইউৰ ডিভাইচ। গতিকে দুয়োটাতে একেই। হোৱাটছআপৰ আৰু এটা পাৰ্মিশ্যন বিচাৰিছে যিটো হৈছে এলো হোৱাটছআপ টু এক্সেছ ইয়ৰ কণ্টেক্ট। গতিকে আপোনাৰ মোবাইলত যিমানবিলাক কণ্টেক্ট আছে, কণ্টেক্ট ডিটেইল আছে, সকলোবিলাক কণ্টেক্ট হোৱাটছআপে লৈ লয় আৰু তেওঁলোকে থাৰ্ড পাৰ্টিৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। গতিকে আৰু এটা হোৱাটছআপৰ প্ৰাইভেচি পলিচিত আৰু এটা ইম্পৰ্টেণ্ট আপুনি লক্ষ্য কৰিব যদি ভালদৰে চাই, সেইটো হৈছে চ' ইয়াতে এটা কথা মন কৰিব, হোৱাটছআপৰ যিটো ইয়াত এবাউট আৱাৰ ছাৰ্ভিচত আছে প্ৰাইভেচি এণ্ড ছিকিউৰিটি, তাত এটা ইম্পৰ্টেণ্ট পইণ্টছ আপোনালোকে পঢ়ি চাব, এফিলিয়েট কোম্পানী। চ' ইয়াতে এটা কথা উল্লেখ কৰিছে, উই আৰ পাৰ্ট অফ দ্য ফেচবুক কোম্পানীজ। গতিকে হোৱাটছআপ এটা ফেচবুকৰ পাৰ্ট হয়। এজ পাৰ্ট অফ দ্য ফেচবুক কোম্পানীজ, হোৱাটছআপ ৰিচিভ ইনফৰমেশ্যন ফ্ৰম এণ্ড শ্বেয়াৰ ইনফৰমেশ্যন উইথ দ্য ফেচবুক কোম্পানীজ এজ ডেছক্ৰাইব ইন হোৱাটছআপ প্ৰাইভেচি পলিচি। গতিকে হোৱাটছআপ প্ৰাইভেচি পলিচিত এইটো কথা উল্লেখ কৰিছে, আপোনাৰ যিখিনি ডাটা, সেই ডাটাখিনি হোৱাটছআপে কালেক্ট কৰি ক'ত শ্বেয়াৰ কৰিব, ফেচবুকৰ লগত শ্বেয়াৰ কৰিব। আৰু আপুনি ফেচবুক চলাই থাকোঁতে যিবিলাক আপুনি এড দেখিবলৈ পায় আৰু সেই এডবিলাক হোৱাটছআপৰ ইনফৰমেশ্যনৰ ভিত্তিতে সেই এডবিলাক আপোনাৰ ফেচবুকত আহে। অকল ফেচবুকেতো আপুনি এড দেখিবলৈ নাপায়, আপোনাৰ ইণ্টাৰেষ্টৰ প্ৰতি যিবিলাক আপুনি চাৰ্চ কৰি আছে সেই এড আপুনি আপোনাৰ গুগলত দেখিবলৈ পাব। আপুনি যেতিয়া আপুনি ইউটিউব চাই তেতিয়াহ'লে আপোনাৰ পচন্দৰ যি বস্তু আপুনি বিচাৰি থাকে সেই বস্তুবিলাক আপুনি এড হিচাপে আপুনি ইউটিউবতো দেখিবলৈ পাব। গতিকে এইদৰে আপোনাৰ ডাটাসমূহ ফেচবুক বা হোৱাটছআপে ফেচবুকৰ সৈতে শ্বেয়াৰ কৰি আছে আৰু তেওঁলোকৰ বিজনেছসমূহ কৰি আছে। গতিকে থাৰ্ড পাৰ্টিৰ জৰিয়তে হোৱাটছআপে আপোনাৰ ইনফৰমেশ্যন অলৰেডি ফেচবুকৰ সৈতে শ্বেয়াৰ কৰি আছে। গতিকে আৰু এটা ইয়াত বিশেষকৈ কণ্টেক্ট ডিটেইলছৰ কথা মই উল্লেখ কৰিছোঁ। হোৱাটছআপে কণ্টেক্ট এক্সেছটো বিচাৰে, কিন্তু ৰিমছে আপোনাৰ কণ্টেক্ট ডিটেইলছটো এক্সেছ নিবিচাৰে, আৰু ৰিমছে
আপোনাৰ লোকেশ্যনটো বিচাৰে কিন্তু হোৱাটছআপে লোকেশ্যনটো নিবিচাৰে গতিকে এইখিনি হৈছে তুলনামূলকভাৱে বিশ্লেষণ হোৱাটছআপ আৰু ফেচবুক আপুনি নিশ্চয় বুজি পালে কোনটো আপোনাৰ কাৰণে বেছি ডাটা আপোনাৰ বেছি তথ্য আপুনি থাৰ্ড পাৰ্টিৰ সৈতে শ্বেয়াৰ কৰে ৰিমছ বা আপোনাৰ হোৱাটছআপে আৰু দুয়োটাই কিন্তু ইয়াতে প্ৰাইভেট কোম্পানী হয় কোনো এটা চৰকাৰী গভৰ্ণমেণ্ট চেক্টৰ নহয় গতিকে নিশ্চয় আপুনি স্ক্ৰীনশ্বটসমূহ চাই আৰু যিখিনি মই ক'লো সেইখিনি চোৱাৰ পিছত আপুনি নিশ্চয় বুজি পাইছে কোনটো এপছে কিমানবিলাক তথ্য আপোনাৰ চুৰি কৰিছে বা আনৰ সৈতে থাৰ্ড পাৰ্টিৰ সৈতে শ্বেয়াৰ কৰিছে এই ক্ষেত্ৰত মই কোনো এটা এপক ভাল বা বেয়া ক'বলৈ নাযাওঁ এই ক্ষেত্ৰত আপোনাৰ নিজৰ বিবেকটো আপোনাৰ পৰ্যালোচনা কৰিব বিবেক খটুৱাই আপুনি কোনটো এপছ বেছিকৈ আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰিছে বা কোনটো এপ ভাল হ'ব বা কোনটো বেয়া হ'ব সেই ক্ষেত্ৰত আপুনি নিজে বিবেচনা কৰি চাব গতিকে চাৰ বন্ধুসকল এইখিনি আছিলে আজিৰ ভিডিঅ'টোত আপুনি কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ নিজৰ মতামতসমূহ নিজৰ মন্তব্যসমূহ কমেণ্ট ছেকশ্যনত জনাব যাতে ময়ো এই বিষয়ে আৰু অধিক জ্ঞান লাভ কৰিব পাৰোঁ চ' ভিডিঅ'টো চোৱাৰ বাবে জনাইছোঁ অশেষ ধন্যবাদ নেক্সট ভিডিঅ'ত লগ কৰাৰ আশাৰে বাই বাই টেক কেয়াৰ হেভ ফান